গুড মৰ্ণিং এভৰিৱান। আকৌ আজি আহি দোকানত বহিলোঁ। মানে এইটো মোৰ ডেইলি ডিউটি আৰু আজি অলপ মনটো বেয়া, কাৰণ আজি গোটেই দিনটো দোকানত এনেই বহি থকা নিচিনা হ'ল। একেবাৰে বিক্ৰী বাৰ্তা নাই আজি। যিহেতু মনটো বেয়া, সেইকাৰণে ভাবিলোঁ ঘৰৰ পিছফালে বৰ ধুনীয়া ঠাইডোখৰ আছে, তালৈকে যাওঁ বুলি। মানে ঠাইডোখৰ এইকাৰণেই স্পেচিয়েল, কাৰণ চাৰিওফালে কহুৱা বন আৰু সেউজীয়া পৰিৱেশ। সেইকাৰণে যেতিয়াও মানে ওলাই আহোঁ, তেতিয়াও মানে ঠাইডোখৰলৈ অহা হয়। তাৰপাছত বাহঁতৰ ঘৰত গ'লোঁ, অলপমান বস্তু দিবলগীয়া আছিল সিহঁতৰ ঘৰত। আৰু সিহঁতৰ ঘৰৰ সন্মুখৰ ফিল্ডখনত বিহুৰ আখৰা চলি আছে। ৰ'বা ওচৰৰ পৰা দেখাই আছোঁ বলক। বিহু গাই থকা বা নাচি থকা চালে চাই থাকিব মন যায়। যিহেতু বিহু অসমীয়াৰ আৱেগ হয়, তথাপি উপায় নাই, দোকানৰ অলপমান বস্তু ল'বলগীয়া আছিল। সেইকাৰণে এতিয়া হ'লচেল আহিলোঁ। হ'লচেলৰ পৰা বস্তু লৈ ইফতাৰৰ সময় হৈ আছিলে, আৰু এইটো হৈছে বানানা চেক দেই। তাৰপাছত এইফালে ইফতাৰী হৈ যোৱাৰ পাছত দাদী, বা আৰু ভিনি আহিলে। সিহঁত তিনিওটাই এতিয়া ইফতাৰী কৰি আছে। তাৰপাছত টিউশ্যন এটা কৰাব যাবলগীয়া আছিল, সেইটো কৰাই ল'লোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।